ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দ্বিতীয় অধ্যায়ত থকা MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। তোমালোকে মূল আলোচ্য বিষয় ইয়াৰ বিষয়ে পঢ়িবা। পেজ নম্বৰ ওলাবা তোমালোকে 22। মহাত্মা গান্ধীৰ উত্থান চাবা 1914 চনত প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হয়? 1914 চনত। পৰৱৰ্তী আণ্ডাৰলাইন কৰিবা মোহনদাস কৰমচাঁদ গান্ধী। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো কি? পেজ নম্বৰ 23 আণ্ডাৰলাইন কৰিবা 1917 চনত সংঘটিত ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হয়? পেজ নম্বৰ আণ্ডাৰলাইন কৰিবা আকৌ গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ, খেৰাত জনসাধাৰণ নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল। মনত ৰাখিবা, ভাৰতৰ চম্পাৰণ, আহমেদাবাদ, খেৰাত জনসাধাৰণ নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল। গান্ধীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলক আন্দোলন আৰম্ভ কৰিছিল। আণ্ডাৰলাইন কৰিবা। তেতিয়া তেওঁৰ বয়স আছিলে 24 বছৰ। প্ৰশ্ন হ'ব পাৰে 1893 চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ কিহৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল? বৰ্ণবাদৰ বিৰুদ্ধে। কিহৰ বিৰুদ্ধে? বৰ্ণবাদৰ বিৰুদ্ধে। 1893 চনত মহাত্মা গান্ধীৰ বয়স কিমান আছিলে? 24 বছৰ। নেক্সট কুৱেশ্যন হ'ল কি? 1891 চনত মহাত্মা গান্ধীয়ে কি উপাধি লাভ কৰিছিল? চাবা ইয়াত আছে বেৰিষ্টাৰী উপাধি। 1891 চনত বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। প্ৰশ্নটো হ'ব পাৰে 1891 চনত মহাত্মা গান্ধীয়ে কি উপাধি লাভ কৰিছিল? বেৰিষ্টাৰ উপাধি। ইয়াত আণ্ডাৰলাইন কৰিব 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়। দক্ষিণ আফ্ৰিকাৰ নাটাললৈ মহাত্মা গান্ধীয়ে কেতিয়া গৈছিল? 1893 চনত। প্ৰশ্ন হ'ব পাৰে নাটাল ইণ্ডিয়ান কংগ্ৰেছৰ জন্মদাতা কোন? মহাত্মা গান্ধী বুলি লিখিবা। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰকাশ কৰা বাতৰি কাকতখনৰ নাম কি? ইণ্ডিয়ান অপিনিয়ন। কি নাম? ইণ্ডিয়ান অপিনিয়ন। মহাত্মা গান্ধীয়ে কি আদৰ্শ জাতীয় আন্দোলন আগবঢ়াইছিল? সত্যাগ্ৰহ আৰু অহিংসা। মনত ৰাখিবা, সত্যাগ্ৰহ আৰু কি? অহিংসা। আণ্ডাৰলাইন কৰিবা 23 সন্মান লাঘৱ আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয় হৈছিল। প্ৰশ্নটো হ'ব পাৰে সন্মান লাঘৱকাৰী আইনৰ বিৰুদ্ধে মহাত্মা গান্ধী কোনটো আন্দোলন জনপ্ৰিয় হৈ উঠিছিল? সত্যাগ্ৰহ আন্দোলন। ইয়াত এটা প্ৰশ্ন হ'ব পাৰে দক্ষিণ আফ্ৰিকাৰ কোন প্ৰদেশত প্ৰৱেশ কৰা বাধা দিয়া হৈছিল? ভাৰতীয়সকলক ট্ৰান্সভেল প্ৰদেশত ক্ষেত্ৰত বাধা দিয়া হৈছিল। মনত ৰাখিবা এই প্ৰশ্নটো কি হ'ব পাৰে? দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলক কোন প্ৰদেশত প্ৰৱেশ কৰা বাধা দিয়া হৈছিল? ট্ৰান্সভেল প্ৰদেশত। পেজ নম্বৰ 24 আণ্ডাৰলাইন কৰিবা ইণ্ডিয়ান ৰিলিফ এক্ট কি? ৰিলিফ এক্ট হ'ল কি? মই বুজাই দি আছো তোমালোকক। দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয়সকলৰ ওপৰত দক্ষিণ আফ্ৰিকাৰ চৰকাৰে জাপি দিয়া খ্ৰীষ্টধৰ্মীয় বিধান মতেহে বিয়া কৰাব পাৰিছিল। এই প্ৰথাৰ প্ৰতিবাদত কৰিবলৈ গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ বাবে গান্ধীজীয়ে 9 মাহৰ বাবে কাৰাবাস কৰিবলগীয়া হৈছিল। কিন্তু পিছত দক্ষিণ আফ্ৰিকাৰ চৰকাৰে ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ আইন প্ৰণয়ন কৰি ইয়াৰ মোকাবিলা কৰিবলৈ বাধ্য হৈছিল আৰু গান্ধীক কি কৰিছিলে? মুকলি কৰি দিয়া হৈছিল। 100% চাবা ইণ্ডিয়ান ৰিলিফ এক্ট কি? কুৱেশ্যন এটা হয় সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল? সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্ৰহ কি? গান্ধীজীৰ মতে সত্যাগ্ৰহ কেৱল একপক্ষীয় প্ৰতিৰোধ নহয়, ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। ইয়াত এটা প্ৰশ্ন হ'ব পাৰে গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কাৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? এই প্ৰশ্নটো হ'ব পাৰে। ইয়াত উত্তৰ লিখিবা গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিও টলষ্টয় আৰু থৰুৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ইয়াত 100% দিবা। 100% দিবা। যাবাই পঢ়ি যাবা। এইটো আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা ইয়ালৈ। ইয়াত চাবা ইয়াত এটা প্ৰশ্ন আছে তোমালোকৰ ৰচনাধৰ্মী প্ৰশ্ন। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্তকৈ লিখা। তোমালোকে ইয়াৰ পৰা ইয়ালৈ লিখিবা। মই উত্তৰটো তোমালোকক দি আছো, চাবা ইয়াৰ পৰা লিখিবা তোমালোকে।
প্ৰশ্নটো হ'ল কি সত্যাগ্ৰহ বুলিলে কিবা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা তোমালোকে ইয়াৰ পৰা লিখিবা ইয়াত দিয়া আছে তাৰপৰা তোমালোকে লিখি ল'বা ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা পেজ নম্বৰ 24তে আণ্ডাৰলাইন কৰিবা গান্ধীজীয়ে গুজৰাটৰ কৃষকক স্বৰাজ আৰু স্বলাভৰ চৰ্তত সৈন্যবাহিনী যোগদান কৰিবলৈ উৎসাহিত কৰিছিল প্ৰশ্নটো হ'ব পাৰে গান্ধীজীয়ে গুজৰাটৰ কৃষকসকলক কি চৰ্তত সৈন্যবাহিনী যোগদান কৰিবলৈ উৎসাহিত কৰিছিল এনসাৰ লিখিবা স্বৰাজ আৰু স্বলাভৰ চৰ্তত পেজ নম্বৰ 25ত চাবা ৰাওলাট আইন 1919 কিমান চনত 1919 ৰাওলাট আইন কি ইয়াৰ পৰা চাব পাৰা উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰে প্ৰদান কৰা এক আইন হ'ল কি ৰাওলাট আইন নেক্সট কুৱেশ্যন হ'ব পাৰে তোমালোকৰ ৰাওলাট আইন প্ৰতিবাদত গান্ধীজীয়ে কি আন্দোলন আৰম্ভ কৰিছিল ইয়াতে লিখিবা ৰাওলাট আইন প্ৰতিবাদত গান্ধীজীয়ে অহিংস আন্দোলন আৰম্ভ কৰিছিল সত্যাগ্ৰহ বা অহিংস আন্দোলন এই অহিংস আন্দোলন আৰম্ভ কৰিছিল ৰাওলাট আইনৰ বিৰুদ্ধে ইয়াতে আছে ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত অহিংস আন্দোলন আৰম্ভ কৰিছিল পেজ নম্বৰ 25 চাবা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 100% চাবা এইটো কিমান 13 এপ্ৰিল 1919 প্ৰশ্ন হ'ব পাৰে জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল 13 এপ্ৰিল 1919 জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে লিখা ইয়াৰ পৰা পঢ়ি চাবা তোমালোকে ইয়াত আণ্ডাৰলাইন কৰি ল'বা ইয়াত ষ্টাৰ্ট দি ৰাখিবা জেনেৰেল ডায়াৰ ইয়াত মনত ৰাখিবা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰা বিষয়াগৰাকীৰ নাম কি আছিলে জেনেৰেল ডায়াৰ পেজ নম্বৰ 26 আণ্ডাৰলাইন কৰিবা জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰৰ প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল 100% চাবা এইটো খিলাফত আন্দোলন কি ইয়াৰ পৰা পঢ়ি চাবা মুছলমানকে তুৰস্কৰ সময়ত খালিফাৰ আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল কিন্তু খালিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল ভাৰতীয় মুছলমানসকল খালিফাৰ দুৰ্ভাগ্যজনক শংকিত হৈ পৰিছিল আৰু মৌলানা শৌকত আলী মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন হৈছিল কাৰ নেতৃত্বত মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এই সমিতিৰ উদ্দেশ্য আছিল ইছলামসকলৰ আধ্যাত্মিক গুৰু খালিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা পেজ নম্বৰ 26 চাবা অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল 1920 চনত 1920 চনৰ পৰা 22 চনলৈ চলিছিল অসহযোগ আন্দোলন কেতিয়ালৈকে চলিছিল 1920 চনৰ পৰা 1922 চনলৈ মনত ৰাখিবা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৰ্ববৃহৎ আন্দোলনটো হ'ল কি অসহযোগ আন্দোলন পেজ নম্বৰ 27ত আণ্ডাৰলাইন কৰিবা অসহযোগ আন্দোলনৰ মূল লক্ষ্য আছিল ভাৰতৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা অসহযোগ আন্দোলনৰ বিভিন্ন কাৰকে অৰিহণা যোগাইছিল অসহযোগ আন্দোলনৰ কি কাৰকে অৰিহণা যোগাইছিল ইয়াৰ মূল উল্লেখযোগ্য কাৰকসমূহ হ'ল চাবা ইয়াৰ পৰা ইয়ালৈ এইকেইটা চাবাই 100% এইটো 100% অসহযোগ আন্দোলনৰ কি আন্দোলনত অৰিহণা যোগোৱা কাৰকসমূহ আণ্ডাৰলাইন কৰিবা 1 আগষ্ট 1920 চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক বিশেষ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল 1 আগষ্ট 1920 ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা পেজ নম্বৰ 28 আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা ইয়ালৈ বিধানমণ্ডল আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান এই তিনি বৰ্জন কাৰ্যক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে আঙুলিয়াই দিয়া হয় আণ্ডাৰলাইন কৰিবা 1920 চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনত গান্ধীজীয়ে আৰম্ভ কৰা এই আন্দোলনক মান্যতা প্ৰদান কৰা হয় প্ৰশ্নটো হ'ব পাৰে মহাত্মা গান্ধীয়ে নেতৃত্বত চলা অসহযোগ আন্দোলনত কংগ্ৰেছে কোনখন অধিৱেশনত মান্যতা প্ৰদান কৰিছিল 1920 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা নাগপুৰ অধিৱেশনত আণ্ডাৰলাইন কৰিবা 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৰিচুৰ স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল এই সংঘৰ্ষত 3জন প্ৰতিবাদকাৰীয়ে পুলিচৰ গুলীত নিহত হোৱা উন্মুক্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22জন পুলিচক হত্যা কৰিছিল এই ঘটনাত গান্ধীজী মৰ্মাহত হোৱাৰ লগতে আন্দোলনত অহিংস নীতি যে পৰিহাৰ কৰিছে তাৰ বাৰুকৈ উপলব্ধি কৰিছে সেয়েহে তেওঁ অসহযোগ আন্দোলন বন্ধ কৰিছিল আন্দোলন বন্ধ কৰি 3 সপ্তাহৰ বাবে অনশনত বহিছিল কাৰণটো কি অসহযোগ আন্দোলন বন্ধ কৰাৰ কাৰণটো কি ইয়াৰ পৰা ইয়ালৈ চাবাই 100% ইয়াৰ পৰা আণ্ডাৰলাইন কৰিবা 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন অন্ত পৰে 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন অন্ত পৰে 1922 চনৰ 10 মাৰ্চত গান্ধীক আটক কৰা বিদ্ৰোহী উদগনি জনোৱাৰ অপৰাধত 6 বছৰৰ কাৰাদণ্ড বিহা হয় কেই বছৰৰ কাৰাদণ্ড বিহা হয়
6 বছৰৰ কাৰাদণ্ড বিহা হয় 1922 চনৰ 10 মাৰ্চত গান্ধীজীক আটক কৰি পেজ নম্বৰ 29 আণ্ডাৰলাইন কৰিবা লালা লাজপত ৰায় সাইমন কমিশ্যন চাবা লালা লাজপত ৰায় কি হৈছে সাইমন কমিশ্যন ঘূৰি যোৱা ধ্বনিৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে লাহোৰৰ লালা লাজপত ৰায়ে নেতৃত্বত হোৱা সাইমন কমিশ্যনৰ বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠিচালনা কৰে য'ত লালা লাজপত ৰায় বেয়াকৈ আহত হৈ ফলত মৃত্যুবৰণ কৰে সাইমন কমিশ্যনৰ নেক্সট আণ্ডাৰলাইন কৰিবা আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিশ্যনৰ গঠন আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ কি আছিল আণ্ডাৰলাইন কৰিবা চেতকাইসকলৰ কমিশ্যন বুলি কাক অভিহিত কৰা হৈছে তোমাৰ চেতকাই বুলি কমিশ্যন বুলি সাইমন কমিশ্যনক কোৱা হৈছে সাইমন কমিশ্যনক ইয়াত আণ্ডাৰলাইন কৰিবা 100% দিবা সাইমন কমিশ্যনৰ প্ৰধান উদ্দেশ্য কি আছিল মনত ৰাখিবা ইয়াৰ পৰা দিবা মন্টেগো চেমছফোৰ্ড সংস্কাৰ ইয়াৰ পৰা দিবা 100% মন্টেগো চেমছফোৰ্ড সংস্কাৰ কিমান দূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই সাইমন কমিশ্যনৰ প্ৰধান উদ্দেশ্য আছিল পেজ নম্বৰ 30 আণ্ডাৰলাইন কৰিবা পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিব 1930 চনৰ 26 জানুৱাৰীত সমগ্ৰ ভাৰততে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয় ইয়াত এটা কুৱেশ্যন হ'ব পাৰে মহাত্মা গান্ধীয়ে লৰ্ড আৰউইনক প্ৰেৰণ কৰা কিমানটা দাবী উত্থাপন কৰিছিল 11টা দাবী 1 2 3 4 5 6 7 8 9 10 11টা দাবী কেইটা আছিল হিমন্ত গান্ধীৰ সম্পূৰ্ণ নাম কি 100% ইম্পৰ্টেন্ট কুৱেশ্যন হয় হিমন্ত গান্ধী কি নামেৰে জনা গৈছে আব্দুল গফুৰ খান হিমন্ত গান্ধীৰ সম্পূৰ্ণ নাম কি পেজ নম্বৰ 30 আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা 1930 চনত গান্ধীৰ লোণ সত্যাগ্ৰহৰ জৰিয়তে আৰম্ভ হৈছিল দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল একেৰাহে চাবা ইয়াত চাবা একেৰাহে 25 দিন যাত্ৰা আৰম্ভ কৰি 385 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল 1930 চনৰ 6 এপ্ৰিল তাৰিখে দাণ্ডী উপস্থিত হৈছিল 100% ইয়াৰ পৰা ইয়ালৈ চাবা পেজ নম্বৰ 31 চাবা গান্ধী আৰউইন চুক্তি 1931 চনৰ 5 মাৰ্চ তাৰিখে এই চুক্তিৰ চৰ্ত অনুসৰি হিংসাত্মক ঘটনাত জড়িত দুখী সাব্যস্তসকলক বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ জৰিমনা লাভ কৰা তৃতীয়তে আছিলে পক্ষৰ জৰিয়তে বিক্ৰী ঘূৰাই দিয়া তাৰোপৰি চৰকাৰে সাগৰৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখখিনি তৈয়াৰ কৰিবলৈ অনুমতি প্ৰদান কৰিব লগতে শান্তিপূৰ্ণ ধৰ্মঘট অনুষ্ঠিত হ'ব কংগ্ৰেছৰ 17 চনৰ আইন আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে 100% দিবা ইয়াত গান্ধী আৰউইনৰ চুক্তিৰ চৰ্তসমূহ দ্বিতীয় ঘূৰণীয়া মেজমেল ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰি ল'বা পেজ নম্বৰ 32 আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা পেজ নম্বৰ 33 ইয়াৰ পৰা আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা পেজ নম্বৰ 34 ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা আগষ্ট বিপ্লৱ কি কৰিম কিংবা মৰিম শ্লোগান গান্ধীজীৰ আছিল পেজ নম্বৰ 35 আণ্ডাৰলাইন কৰি ল'বা ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা পেজ নম্বৰ 36 ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম কাৰ আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা পেজ নম্বৰ 37 ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা ইয়াতো আণ্ডাৰলাইন কৰিবা ঘোষণাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি আছিলে 1 2 3 4টা পঢ়ি চাবা মূল দফাসমূহ 1948 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীনতা আইন অনুমোদন কৰে ইয়াৰ মূল দফাসমূহ কি আছিলে 1 2টা দফা 3টা দফা 4টা দফা চাবা আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা কেইটামান চাই ল'বা 38 পৰা দিছো হিমন্ত গান্ধীৰ সম্পূৰ্ণ নাম কি আব্দুল গফুৰ খান ৰেড চাৰ্চ কি খুদাই খিদমতগাৰক ঈশ্বৰৰ সেৱক ৰেড চাৰ্চ বুলি কোৱা হয় দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত কৰা হৈছিল 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল গান্ধী আৰউইন চুক্তিৰ চৰ্তবোৰ চাই ল'বা আইন অমান্য আন্দোলন কেতিয়া প্ৰত্যাহাৰ কৰা হয় 1934 চনৰ মে মাহত হৰিজন সেৱক সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল মহাত্মা গান্ধীয়ে আগষ্ট বিপ্লৱ কি চাবা 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিল আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱাৰ বাবে এই আন্দোলন আগষ্ট বিপ্লৱ নামে জনা যায় 100% এটো চাবা ভাৰতীয় স্বতন্ত্ৰ লীগ কেতিয়া গঠন কৰা হৈছিল 1942 চনৰ মাৰ্চ মাহত দ্বিতীয় ভাৰতীয় টকিঅত স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল আগষ্ট ক্ৰান্তি মৈদাম নামেৰে
নামেৰে কাক জনা যায়? মুম্বাইৰ গোৱালিয়া টেংকক ভাৰতৰ জাতীয় সেনাবাহিনীৰ মূল শ্লোগান কি আছিল? জয় হিন্দ। পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? মহম্মদ আলী জিন্না। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড মাউণ্টবেটেন। জাপানী সৈন্যৰ ভাৰতীয় বিভাজনৰ আছে কেপ্টেইন সুহান সিং। ৰ'বাচোন এইটো চাই লওঁ। ঠিকে আছে, কেপ্টেইন মোহন সিং। কেপ্টেইন মোহন সিং। 1947 চনত 3 জুনৰ ঘোষণাপত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি আছিল? চাই ল'বা, কিতাপতে আছে। এয়া পেজ নম্বৰ আছে হ'ল 37ত। ইয়াৰ পৰা লিখি ল'বা।